এয়া আমাৰ পলাশ কৌশিক আজি ডিগবৈ পাৰ্কলৈ যায় ফুৰিবলৈ। এইফালে আছে চুজুকি, আকৌ এইফালে মই আছোঁ আৰু মা এইফালে ওলাই আছে, মা ওলাইছে এইফালে। আমি ৰেডি, এতিয়া ওলাইছোঁ ডিগবৈ পাৰ্কলৈ। হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দিব্যা এণ্ড কৌশিকছ ব্লগ এণ্ড ৰেচিপি চেনেললৈ। আৰু আজি মাহঁতক লৈ আহিলোঁ খুবেই ধুনীয়া এটা ঠাই, ডিগবৈৰে হয় দেই, ডিগবৈৰে পাৰ্ক। লোকেশ্যনটো হ'ল ডিগবৈ ষ্টেচনৰ পৰা অকণমান আগত, ৰিফাইনেৰী গেটৰ পৰা অকণমান আহিব লাগে আৰু ডিগবৈ চেনেটেৰী পাৰ্ক। খুবেই ধুনীয়া পৰিৱেশ আৰু সেয়ে আহিলোঁ। আৰু ইমানেই ধুনীয়া পৰিৱেশটো যে, আৰু বতৰটো খুবেই ধুনীয়া আছিল আৰু গৰমো আছিল, সেইটো কাৰণে 5টা বাজিত আহিলোঁ আমি। কিন্তু 5টা বাজিত আহিলে কিছুমান বস্তু আপোনালোকে চাব নোৱাৰিব, খালি সোনকালে আহিব। হেঙিং ব্ৰিজখনৰ সিপাৰে যায় যদি আপোনালোকে সোনকালে আহিব। আৰু আজি মা, ভণ্টি, পেহী ছোৱালী সিহঁতক সকলোকে দেখাবলৈ লৈ আহিলোঁ। এয়া দেখিছেনে, এয়া অপেনিং থাকে 10টাৰ পৰা 4টালৈকে, আৰু সিপাৰেও বহুত ধুনীয়া ধুনীয়া মানে আছে চাব লগা দেই, খুবেই ধুনীয়া ভিউ আছে। আৰু এয়া আমাৰ বেটাহঁতে চাই আছে, মইতো কেইবাবাৰো আহিছোঁৱেই, চাম চাই চাই আমনিয়ে লাগিছে। আৰু এয়া বেটাহঁতে চাইছেহি, আৰু খুবেই ধুনীয়া পৰিৱেশ আৰু গান বাজি আছে লাউড স্পীকাৰত গোটেই পাৰ্কখনতে, আৰু সেইটো কাৰণে ভইচ অভাৰ দিব লগা হৈছে আপোনালোকৰ আগত। আৰু খুবেই ধুনীয়া ধুনীয়া গান, খুবেই বহি ভাল লাগিব, আৰু গধূলি হ'লে যে আৰু ভাল লাগিব। এয়া মা আৰু মই অকণমান ফটো ভিডিঅ' কৰি ল'লোঁ। আৰু ইয়াৰ পৰা ভিউটো যে খুবেই ধুনীয়া আহে দেই, চাওকচোন, খুব ধুনীয়া ভিউ একদম। ইয়াৰ মানে ৰিফাইনেৰী মানে হেৰি ভিউটোও দেখা পায়, আৰু ওচৰতে যিটো পুখুৰী তাতো তাৰ হেৰিটোও দেখা পায়। আৰু এতিয়া আমি ইফালে ওপৰৰ পৰা চাই মেলি তললৈ গৈছোঁ। প্ৰায় এতিয়া 5:30 বাজিব হ'ল, আৰু ইফালে 6টা বাজিৰ পাছত ইফালে ওপৰলৈ আহিব নিদিয়ে, দলংখনৰ ইপাৰে আহিবলৈ নিদিয়ে, আৰু ইফালেও বন্ধ কৰি দিয়ে, খালি অকল প্লে এৰিয়াত গধূলি হ'লে ধুনীয়াকৈ বহি আপোনালোকে বাচ্ছাৰ লগত খেলা ধূলা কৰিব পাৰেহি। আহিলে প্ৰায় সোনকালে আহিব লাগে যদি। আৰু এইফালে ব'টিং কৰিবও পাৰে দেই আপোনালোকে, পাৰ পাৰ্চন 25K পাৰ পাৰ্চন। খুবেই ধুনীয়া পৰিৱেশ, ব'টিং কৰিব পাৰে, গোটেইখন খেলিব পাৰে, বাচ্ছাৰ লগত এনজয় কৰিব পাৰে, খুবেই ধুনীয়া পৰিৱেশ, টাইম স্পেণ্ড কৰিব পাৰিহি আপোনালোকে আহি। আৰু আজি মাহঁতক লৈ আহিলোঁ ধুনীয়াকৈ। আৰু এতিয়া এয়া চাওক, প্ৰায় গধূলি হওঁ হওঁ হৈছে, হোৱা নাই, আৰু 5:30 মান হৈছে এতিয়া। আৰু এইফালে বাচ্ছাবিলাক প্লে এৰিয়া আছে ধুনীয়াকৈ, আৰু ইয়াত বহিবও পাৰি, আৰু এইফালে এনজয় কৰিব পাৰি। আমি পিছে ব'টিং কৰা নাই, ইয়াত লাইট ষ্টাৰ্ট হৈ গ'ল জ্বলা, আৰু দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, খুবেই ধুনীয়া। আৰু সেয়ে অকণমান আপোনালোকক ভিউবোৰ দেখাই আছোঁ। গৰমৰ দিনত আৰু এই পুখুৰীৰ পাৰত আৰু ধুনীয়া ভিউতে চাই চাই কাৰণো বহিবলৈ মন নাযায়, নহয়নে? আৰু ব'টিঙৰ আমেজটোও ল'ব পাৰে আপোনালোকে, কিন্তু সোনকালে আহিব লাগিব। আৰু সেয়েহে সোনকালে আহি ব'টিং কৰিব পাৰে আপোনালোকে। আৰু এয়া আমাৰ বেটাই অ'পেন জিম টাইপত আছে যে, তাতো অকণমান ট্ৰাই কৰিছে। খুবেই ধুনীয়া পৰিৱেশ, আমি বহি চাই আছোঁ ধুনীয়াকৈ, ভিউবোৰ এনজয় কৰি আছোঁ। আৰু মা, মই আৰু এইফালে ভণ্টি বহি ল'লোঁ ধুনীয়াকৈ, আৰু বহি বহি ইহঁতৰ খেলাবোৰ চাই আছোঁ। বেটাই পূৰা খেলিব লাগিছে মোমায়েকৰ লগত, আৰু এইফালে আমি ভিউবোৰ চাই চাই আছোঁ বহি ধুনীয়াকৈ। খুবেই ভাল লাগিছে বহি, আৰু ইয়াতে বহি থাকিলে বহি থাকিবই মন যায়। আৰু এইখন ব্ৰিজখন অকণমান পাছত ব্ৰিজখন বন্ধ কৰি দিব 6টাৰ পৰা সম্ভৱ, আৰু পাৰ্কখন 7:30 মানলৈকে খোলা থাকে, অ'পেন থাকে। এইখিনি এৰিয়া প্লে এৰিয়াটো, আৰু এৰিয়া দেখিছেনে ইমান ধুনীয়া লাগিছে, লাইটবোৰ জ্বলাই দিছে নহয় ধুনীয়াকৈ, খুবেই ভাল লাগিছে। আৰু এইফালে চাওক, সিহঁতে এতিয়া প্লে কৰি আছে পূৰা, এইফালে পলাশ মোমায়েকৰ লগত, আৰু খুব ধুনীয়া পৰিৱেশ এটা। আৰু লগতে এইফালে আৰু ফুল এনজয় কৰি আছে এয়া কৌশিক বেটাহঁতে, আৰু খুব ধুনীয়া পৰিৱেশটো। আৰু লগতে যে কাষেদি আছে ষ্টেচন, আৰু এইফালে ষ্টেচনৰ মানে ৰিফাইনেৰী আৰু পাৰ্কখনৰ মাজেদি ৰাস্তাৰ ওচৰেদি ট্ৰেইনো যায়, আৰু লগতে এতিয়া ট্ৰেইনৰ ভিউ আমি ফুল এনজয় কৰি আছোঁ। খুব ভাল লাগিছে, কিবা এটা ভাল লাগিছে চাওকচোন, পাৰ্কখনৰ পৰা এখন পাৰ্ক আৰু ইফালে আছে ট্ৰেইন। খুব ধুনীয়া এটা পৰিৱেশ, নহয়নে বাৰু? আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। এয়া চাওক ট্ৰেইন, ইফালৰ পৰা কয়লা, পেট্ৰল, ৰিফাইনেৰী যিহেতু আছে ওচৰতে। আৰু এয়া গধূলি প্ৰায় 7টা বাজিবও হ'ল, আৰু এতিয়া আমি যাওঁগৈ। ধুনীয়াকৈ বহিলোঁ মেলিলোঁ, বহুত সময় টাইম স্পেণ্ড কৰিলোঁ। আৰু কেনেকুৱা লাগিছে জনাব, আৰু আপোনালোকে আহিছেনে নাই জনাবচোন পাৰ্কখনত। আৰু ডিগবৈসকলেতো আহিছে, এয়া চাওক ডিগবৈসকলেতো আহিছে, আৰু যিসকলে নাই অহা, কেতিয়াবা যদি ডিগবৈত আহে তেতিয়া নিশ্চয় এবাৰ ভিজিট কৰিব, আৰু ভিউটো ল'ব, খুবেই ধুনীয়া। আৰু সেয়ে কেনেকুৱা লাগিছে জনাব। আৰু এইফালে এয়া প্লে এৰিয়াত প্ৰায়
বাচ্চাবিলাক গ'লগৈ আৰু বাহিৰৰ পৰিৱেশটো এইখিনি ধুনীয়া দেখিছেনে গেটৰ সন্মুখত। আৰু এইখন ইণ্টাৰেষ্টিং এটা বস্তু আছে, এখন ধুনীয়া বাইক, নট বল্টছৰে বনোৱা বাইকখন, নট বল্টৰে বনোৱা আৰু একদম অৰিজিনেল নিচিনা মানে সজাই ৰাখিছে। নট বল্টৰে হয় এইবিলাক চব, আপোনালোকে অকল নট বল্টছৰে বনোৱা। এখন হ'ল পাৰ্কৰ গেটৰ সন্মুখতে, আগতে গেটৰ সন্মুখত আছিলে, এতিয়া ইয়ালৈ লৈ আহিলে আৰু খুবেই ধুনীয়া লাগিছে। এখন স্ক্ৰীন এখন দিয়া আছে, ধুনীয়াকৈ টাইমবোৰ লৈ থাকে। আৰু সেয়ে কেনেকুৱা লাগিছে জনাব। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰিব। আজিলৈ আহিছোঁ, পাৰ্ক চাই এবাৰ আমি যাওঁ আৰু এইফালে পাৰ্ক চাই মেলি এইফালে গধূলি